নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ পুনৰ ভাৰতত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে উৰিষ্যাত ভয়ংকৰ দুৰ্ঘটনাত পতিত গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছ 15টাকৈ ডবা লাইনচ্যুত কামাখ্যা এক্সপ্ৰেছৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই হাহাকাৰ অৱস্থা অসমৰ শ ৰেল যাত্ৰীৰ উৰিষ্যাৰ কটকত লাইনচ্যুত গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছ অসমৰ শ যাত্ৰী আছিল সেই ট্ৰেইনখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিষ্যাত ভয়ংকৰ দুৰ্ঘটনাত পতিত গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছ অসমৰো বহু যাত্ৰী আছিল এই ৰেলখনত আৰু ৰেল দুৰ্ঘটনা পুনৰবাৰ সংঘটিত হৈছে ভাৰতত কিছুদিন পিছে ভাৰতত ইটোৰ পিছত সিটো ৰেল দুৰ্ঘটনা সংঘটিত হৈ আছে এইবাৰ উৰিষ্যাত সংঘটিত হৈছে ৰেল দুৰ্ঘটনা গুৱাহাটী অভিমুখী আছিল ৰেলখন আৰু সেই ৰেলখন দুৰ্ঘটনাত পতিত হৈছে অসমৰো আছিল সেই ৰেলখনত আৰু আজি উৰিষ্যাত যি ৰেল দুৰ্ঘটনা সংঘটিত হ'ল তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এইদৰে লিখে আজি উৰিষ্যাত 12551 কামাখ্যা এক্সপ্ৰেছৰ সৈতে জড়িত দুৰ্ঘটনাৰ সম্পৰ্কে অৱগত হৈছো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উৰিষ্যা চৰকাৰ আৰু ৰেলৱেৰ সৈতে নিৰন্তৰে যোগাযোগ অব্যাহত ৰাখিছে আশ্বাস দিব বিচাৰো যে আমাৰ চৰকাৰে দুৰ্ঘটনাত প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ কাষত উপস্থিত হৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু উৰিষ্যাত যি ৰেল দুৰ্ঘটনা সংঘটিত হ'ল তাৰ পিছতেই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৰেল দুৰ্ঘটনাৰ পিছতেই মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ দুটা হৈছে 8991124238 আৰু 8455885599 উৰিষ্যা দুৰ্ঘটনাগ্ৰস্ত হৈছিল অসম অভিমুখী যাত্ৰীবাহী ৰেল 250 গৰাকীতকৈও অধিক লোক এতিয়া উৰিষ্যাৰ ৰেলত আছিল আৰু তাৰ পিছতেই এই লোকসকল এতিয়া আবদ্ধ হৈ পৰিছে এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আন এটা ব্ৰেকিং নিউজ বিত্তীয় সংকটত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ হামৰণি পৰিল 2024-25 বৰ্ষৰ বিত্তীয় বৰ্ষ একেৰাখে ঋণ লৈ বিত্তীয় নাটনিত ভুগিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ঋণৰ উপৰি ঋণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ বিভিন্ন বিভাগ ধন দিব পৰা নাই হিমন্ত চৰকাৰে প্ৰয়োজনীয় পুঁজিৰ অভাৱতেই ঠিকাদাৰ তথা ভিন্ন বিভাগক চৰকাৰে মুকলাই দিব পৰা নাই ধন দিয়াত ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ বিভিন্ন অজুহাত দেখুৱাই মঞ্জুৰি অবিহনে বিত্ত বিভাগে উভতাই পঠালে বিভিন্ন বিভাগ ঠিকাদাৰৰ বিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাদে গৰিষ্ঠ সংখ্যকে নাপালে বিলৰ ধন কেৱল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ যিসকল ঠিকাদাৰ আছিল সেই ঠিকাদাৰসকলে পাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ফালৰ পৰা ধন কিন্তু অন্য ঠিকাদাৰ হিমন্ত চৰকাৰৰ পৰা নাপালে ধন মুঠতে চৰম আৰ্থিক সংকটত ভুগিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰসংগ এপেক্স বেংকৰ দুৰ্নীতি নিৰ্বাচিত 4 সাংবাদিকক মাতি দেখুৱাব তথ্য হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতেই পুনৰ আৰম্ভ হৈছে বিতৰ্ক এপেক্স বেংকৰ কেলেংকাৰীক লৈ এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত অধ্যক্ষ বিশ্বজিৎ ফুকনৰ নতুন সিদ্ধান্ত গ্ৰহণ এপেক্স বেংকত হোৱা দুৰ্নীতিৰ স্পষ্টীকৰণৰ বাবে সকলো তথ্য দেখুৱাবলৈ সাংবাদিকক নিমন্ত্ৰণৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ নিৰ্বাচিত 4 গৰাকী জ্যেষ্ঠ সাংবাদিকক দেখুৱাব নথিপত্ৰ এপেক্স বেংকৰ দুৰ্নীতিৰ পিছতে এই সিদ্ধান্ত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু নিতুমণি শইকীয়া অতনু ভূঞা আৰু প্ৰণয় বৰদলৈক নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত বেংকৰ পৰিচালন সঞ্চালক নিযুক্তি ডিজিটেল প্লেটফৰ্মৰ নিবিদাৰ সকলো তথ্য দেখুৱাব বেংকে সাংবাদিকসকলক ৰাজেশ বাজাজৰ ধন জালিয়াতিৰ নথিৰ লগতে দেখুৱাব 4 বছৰত হোৱা সকলো নিযুক্তিৰ তথ্য এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত অধ্যক্ষ বিশ্বজিৎ ফুকনৰ এই নতুন সিদ্ধান্ত গ্ৰহণ আৰু আনপিনে এপেক্স বেংকৰ কেলেংকাৰীৰ পিছতেই এতিয়া সমুখ সমৰক দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈ
দিলৱাৰে আগে আগে যাব আৰু গৌৰৱ গগৈ পিছে পিছে যাব মই সেইটো নিবিচাৰোঁ কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্য যে দিলৱাৰ মহবুবুল হক সদায় আগে আগে যায় আৰু আমি পিছে পিছে যাওঁ এপেক্স বেংকৰ কেলেংকাৰীৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰীৰ চালেবেৰে কোবোৱাৰ উত্তৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এপেক্স বেংকৰ কেলেংকাৰীৰ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও এতিয়া আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ম্যানমাৰত পুনৰ ভূমিকম্প ইটোৰ পিছত সিটো ভূমিকম্প পুনৰ ম্যানমাৰত এটাৰ পাছত আন এটা ভূমিকম্পই সৃষ্টি কৰিছে আতংক বিগত 24 ঘণ্টাত ছটাকৈ আফটাৰ শকে জোকাৰি গ'ল সমগ্ৰ ম্যানমাৰক আজি পুনৰ 4.6 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ ম্যানমাৰক 3.6 প্ৰাবল্যৰ ভূমিকম্পই বিগত 3 ঘণ্টাত দুবাৰকৈ কঁপালে ম্যানমাৰক পুনৰ ম্যানমাৰত এটাৰ পাছত আন এটা ভূমিকম্পই সৃষ্টি কৰিছে আতংকৰ আৰু ম্যানমাৰত হোৱা ভূমিকম্পৰ মৃতকৰ সংখ্যা 10,000তকৈ অধিক হোৱাৰ সম্ভাৱনা আছে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ম্যানমাৰ আৰু থাইলেণ্ডত ইটোৰ পিছত সিটো ভূমিকম্পই এতিয়া আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ ম্যানমাৰত নিবনুৱা যুৱক অৰুণোদয় মাটিৰ দালাল ৰেচন কাৰ্ড লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 13টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিএমৰ ঘৰ লাভৰ শেষ তাৰিখ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ 3 পৰা 15 এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰক কেঁচা ঘৰৰ ফটো 15 এপ্ৰিলৰ ভিতৰত আপলোড কৰিব লাগিব কেঁচা ঘৰৰ ফটো আপলোড কৰিলে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ চৰকাৰী পকী ঘৰৰ বাবে সকলোৱে কৰিব পাৰিব এপ্লাই হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা প্ৰতিটো কেঁচা ঘৰ থকা লোকক পকী ঘৰ প্ৰদানৰ ঘোষণা চৰকাৰৰ 1 টকাও নিদিয়াকৈ কৰিব পাৰিব জিঅ' টেগিঙৰ কাম এইবাৰ প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ ব্যৱস্থা কৰিব হিমন্ত চৰকাৰে 1 এপ্ৰিল তাৰিখে গাঁতত সোমাব কংগ্ৰেছ 1 এপ্ৰিলত 39 লাখ মহিলাৰ বেংক একাউণ্টত হুৰাহুৰে সোমাব ধন 10,000কৈ টকা লাভ কৰিব লাখপতি বাইদেউসকলে 2 এদিনতেই ধৰা হ'ব মাটিৰ দালালক শীঘ্ৰেই মাটিৰ দালালৰ বিৰুদ্ধে চলিব অভিযান ৰাজ্যজুৰি চলিব মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান মাটিৰ দালালক ৰাজহুৱাকৈ যোৱাকালি সকিয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী পাছ কৰা যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ মুঠতে ৰাজ্যবাসীৰ বাবে 13টাকৈ ডাঙৰ তথা ভাল খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ পৰা বঞ্চিত একাংশ মহিলাই তলা লগালে পঞ্চায়তত অৰুণোদয় নাপাই পঞ্চায়ত কাৰ্যালয়ত প্ৰতিবাদত ক্ষুভিত হৈ পৰিল মহিলাসকল অৰুণোদয় আঁচনিত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন বৰপেটাৰ পাটবাউসী গাঁও পঞ্চায়ত কাৰ্যালয়ত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে অৰুণোদয় আঁচনিৰ বিষয়ে জানিবলৈ আহিলে পঞ্চায়তত নাপাই বিষয়া কৰ্মচাৰী পাটবাউসী গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ প্ৰতিদিনে পলমকৈ আহে কৰ্মচাৰীসকল অৰুণোদয় আঁচনিৰ নামত এতিয়াও ৰাজ্যত সংঘটিত হৈ আছে ব্যাপক দুৰ্নীতি হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে দুৰ্নীতিমুক্ত অসম গঢ়িব কিন্তু এতিয়াও অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী আঁচনিক লৈ দুৰ্নীতি সংঘটিত কৰিয়ে আছে দালালসকলে অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনি কোনে কোনে পাব অৰুণোদয় আঁচনিৰ কোন জিলাত কিমান হিতাধিকাৰী আছে তাক লৈ ঘোষণা সমগ্ৰ অসমত 40 লাখ লোকক প্ৰদান কৰিব অৰুণোদয় আঁচনি হিমন্ত চৰকাৰে 40 লাখ লোকক দিয়া হ'ব এই আঁচনিৰ সুবিধা 28 লাখ পৰিয়ালৰ পিছত এইবাৰ 40 লাখ পৰিয়াললৈ প্ৰদান কৰিব এই আঁচনিৰ ধন হিমন্ত চৰকাৰে বকু সমষ্টিত প্ৰদান কৰিব 40,000 লোকক অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে চৰকাৰে পলাশবাৰী সমষ্টিত লাভ কৰিব 40,000 পৰিয়ালে চৰকাৰী অৰুণোদয় আঁচনিৰ টকা 830 টকাৰ পৰা আমি এতিয়া অৰুণোদয় আঁচনিৰ ধন 1250 টকালৈ বৃদ্ধি কৰিলো মহিলাসকলৰ বাবে আমি এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছো বুলি অৰুণোদয় আঁচনিক লৈ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আনপিনে অৰুণোদয় আঁচনিৰ নামত দালালি নচলিব অৰুণোদয় আঁচনিৰ নামত ধন লৈছে নেকি কোনোবাই তেন্তে দিয়ক অভিযোগ
ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ জৰুৰী খবৰ জাৰি কৰা হৈছে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনো দালালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা লগে লগে দিয়ক অভিযোগ চৰকাৰৰ ফালৰ পৰা ছটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 1 টকাও ঘুষ ললে যাব লাগিব জেললৈ দালালসকল মুকলি কৰা হৈছে ছটাকৈ বিশেষ ফোন নম্বৰ এই ফোন নম্বৰ কেইটাত আপুনি দিব পাৰিব অভিযোগ 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ ডায়াল কৰক টোল ফ্ৰী নং 180034533767 0136124629295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ মেইল কৰক complaints.bsc@gmail.com দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এই ছটাকৈ হেল্পলাইন নম্বৰ আপোনাৰ এটা অভিযোগৰ ভিত্তিতে ঘুষখোৰ বিষয়া কৰ্মচাৰী যাব লাগিব জেললৈ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী লোকলৈ এই ডাঙৰ খবৰ জাৰি কৰিছে প্ৰশাসনে এফালে হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰুদ্ধে সৰব হৈছে কিন্তু আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দালালৰ এতিয়া আতংক দেখিবলৈ পোৱা গৈছে এইবাৰ চৰকাৰী ঘৰৰ নামত দালালি পিএমএ ঘৰৰ নামত 20000 টকা নিদিয়াৰ বাবে হিতাধিকাৰীক মাৰপিট হিতাধিকাৰীৰ কেঁচা ঘৰ পৰ্যন্ত জ্বলাই দিলে দালালে দালাল আবুল হুছেইনৰ ভয়ংকৰ আক্ৰমণৰ বলি বুৰান উদ্দিন লস্কৰ হাইলাকান্দিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ঘৰ দিয়াৰ নামত দালালি কৰিছে একাংশ দালালে দালালি কৰিয়ে আছে একাংশ দালালে আৰক্ষীৰ জালত আক্ৰমণকাৰী দালাল আবুল হুছেইন পিএমএ ঘৰৰ নামত 20000 টকাৰ নিদিয়াৰ বাবে হিতাধিকাৰীক মাৰপিট কৰিছিল এইজন দালালে আজি পুনৰ কংগ্ৰেছক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক এক প্ৰকাৰ বাংলাদেশী দল আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মানুহে গাঁৱে গাঁৱে গাখৰি পালন কৰক কংগ্ৰেছক ভোট নিদিব ৰাইজে বিশেষ সম্প্ৰদায়ে তেতিয়া মাটি দখল কৰিব নোৱাৰে কংগ্ৰেছে অসমত নিৰ্বাচন খেলিব নালাগে কংগ্ৰেছে বাংলাদেশত গৈ নিৰ্বাচন খেলক বাংলাদেশত গৈ নিৰ্বাচন খেলিবলৈ আহ্বান কংগ্ৰেছক ৰাভা হাছাঙৰ নিৰ্বাচনত বিজেপিয়ে জিকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ আজি অনুষ্ঠিত হৈ আছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সন্ধিয়া 6 বজাৰ পৰা বাজপেয়ী ভৱনত আৰম্ভ হৈছে এই গুৰুত্বপূৰ্ণ বৈঠক আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বিজেপি আৰু অগপৰ মাজত পৰৱৰ্তী খবৰ ঈদৰ পূৰ্বে মছজিদত বিস্ফোৰণ দেশৰ লাখ লাখ মুছলমানৰ মাজত এতিয়া হাহাকাৰ ঈদৰ এটা দিন পূৰ্বে মছজিদত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা মাজৰাতি সেহেৰীৰ সময়তে বিকট শব্দ লগে লগে মছজিদত উপস্থিত ইছলাম ধৰ্মাৱলম্বী লোক ঘটনাৰে জড়িত 2 যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ লগতে বোমা নিষ্ক্ৰিয়কাৰী দল মহাৰাষ্ট্ৰৰ বিদ জিলাৰ এখন গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেশৰ লাখ লাখ মুছলমানৰ মাজত এতিয়া হাহাকাৰ সিহ এনেকুৱা পুত্ৰ বুৱাৰী থাকেনে বৃদ্ধা পিতৃ-মাতৃ আৰু ভগ্নীক ভয়ংকৰ আক্ৰমণ বাহাৰুল ইছলাম মমতাজ বেগমৰ ৰাজ্য কপোৱা নিন্দনীয় ঘটনা এইবাৰ সংঘটিত হৈছে সকলোৱে নিন্দা জনাইছে এনে কাৰ্যক অসমতে সংঘটিত হৈছে এই জঘন্য ঘটনা পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত বৃদ্ধ পিতৃ-মাতৃ আৰু ভগ্নীক আক্ৰমণ পুত্ৰ বুৱাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-মাতৃ আৰু ভগ্নীক আক্ৰমণ পুত্ৰ বাহাৰুল ইছলাম বুৱাৰী মমতাজ বেগমৰ ঘৰৰ বিদ্যুতৰ বিল পৰিশোধ কৰাক লৈ মাৰপিটৰ ঘটনা প্ৰাণৰ মমতাত থানা পালেগৈ বৃদ্ধ পিতৃ-মাতৃ আৰু ভগ্নী নিকাই দাখিল কৰে মৰিয়াবাৰী আৰক্ষী থানাত এফআইআৰ পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত সমগ্ৰ অসম কপোৱা এই নিন্দনীয় কাণ্ড সংঘটিত হৈছে মৰিয়াবাৰীত